পৰিৱেশ দিৱস সমগ্ৰ বিশ্বতে একক ব্যৱহাৰযোগ্য প্লাষ্টিকে প্ৰদূষণৰ সৃষ্টি কৰিছে। আমি ৰংগতীৰ্থ নলবাৰীয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই বাটৰ নাটখন প্ৰস্তুত কৰিছিলোঁ। আমাক বিভিন্ন সময়ত বিভিন্ন গোষ্ঠীয়ে আমাক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আঞ্চলিক কাৰ্যালয় গুৱাহাটীৰ আৰু অৰিয়ৰ্ছ নলবাৰীয়ে আৰু দুটা সংস্থাই বৰ্তমান আমাক নিমন্ত্ৰণ জনাইছে। আমি এই পৰিৱেশৰ এই নাটখন লৈ প্লাষ্টিক মুক্ত এখন পৃথিৱীৰ বাবে এই সজাগতা সৃষ্টিৰ বাবে এই যি আমাৰ এই অভিযান আমি আৰম্ভ কৰিছোঁ আজি। ইয়াৰ পিছত আমি চামটা কৈঠালকুছিলৈ যাম। আমি আশা কৰোঁ সদায় ৰাইজে এই মুহূৰ্তৰ পৰাই সজাগ হ'ব লাগে। ছিংগল ইউজ যিটো প্লাষ্টিক আছে সেই প্লাষ্টিকটো ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে আৰু তেতিয়াহে আমি নৱপ্ৰজন্মক এখন সুন্দৰ সেউজ ধৰণী উপহাৰ দিবলৈ সক্ষম হ'ম। ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।